মোক সুধিছে যিখিনি কথা মই জানো বা মানে হেৰিৰ লগত বেণ্ডৰ মানে প্ৰস্পেক্টৰ পৰা সুধিছে কেতিয়াবা কেনেকৈ কি কৰি আছিলোঁ সেইবিলাক সুধিছে মই এইখিনি ক'বলগীয়াখিনি ক'লোঁ হয় হয় সুযোগ সকলোৱে ল'লে আৰু মোৰ মানে এটাই খুব আছে যে সুযোগটো লোৱাটো বাৰু বাদেই ইমান ডাঙৰ গাফিলতি এটা কেনেকৈ কৰিব পাৰিলে তাৰমানে সেই মানে সেইখিনি সময়ত চবে কি মানে চকু মুদি লৈছিল নেকি সেই অৱস্থাটো যেতিয়া জুবিন দাৰ সেইটো ঘটনা হৈছে তাৰ মোৰ কাৰণে মোৰ বৰ ডাঙৰ ক্ষোভ এটা আছে আৰু অসমবাসীৰো সেইটো ক্ষোভ আছে আমি অন ষ্টেজ যিমানখিনি ছাপোৰ্ট কৰিব লাগে কৰোঁৱে বাকী অফ ষ্টেজ গোটেইখিনি দায়িত্ব থাকে আমাৰ মেনেজাৰৰ হাতত থাকে যিখিনি লগত ছিকিউৰিটি থাকে তেখেতলোকৰ হাত থাকে সিদ্ধাৰ্থ শেখৰ লিটাৰেলি একদম জুবিন দাৰ মানে ৰাইট হেণ্ড লেফ্ট হেণ্ড বুলিয়ে ক'ম মানে কাৰণ এজনে এনি টাইম ষ্টুডিঅ'ৰ লগত জড়িত থাকে বা মানে হেৰিৰ লগত ষ্টেজৰ লগত থাকে যেনেকৈ আমিতো বাৰু ষ্টেজতে অকল ষ্টেজৰ সময়তে থকা মানুহ বাট মানে তো আৰু এজনটোতো একদম পূৰা তেওঁৰ লাইফ মানে গোটেই A to Z ৰেছপনচিবল সিদ্ধাৰ্থ চ' একদম ৰাইট হেণ্ড লেফ্ট হেণ্ড কেতিয়াবা কোৱা শুনিছিলে নেকি যে এটা দিনতে 2টা 3টা প্ৰগ্ৰেম বা খুব সঘনাই প্ৰগ্ৰেম হেৰি কৰোৱাই কষ্ট দুখন শ্ব' কেতিয়াবা বিহু টাইমত ৰাখিছিলে নৰখা নহয় কেতিয়াবা ৰাখিছিলে দুখন শ্ব' মানে এই বছৰ আছিল নে এবাৰটো প্লেন নাছিলে কিন্তু আগৰ এবাৰ বা দুবাৰ মানে 2টা বছৰ ৰাখিছিলে 2টা শ্ব' ৰাখিছিলে মোক যিখিনি সুধিবলগীয়া মানে আছিলে তেখেতলোকে সুধিলে মই যিখিনি ক'বলগীয়া আছিলে মই ডিটেইলত কৈছোঁ আৰু যদি কিবা ক'বলগীয়া থাকে তেতিয়া কৈছে যে মোক ফোন নম্বৰ দিছে মই ক'বলৈ মানে পাৰিম আৰু জুবিন দাৰ কাৰণে ন্যায় লাগে আৰু সেইটো কাৰণে যিমান মানে তদন্তটো মানে সঠিকভাৱে হৈ পেলাই চাৰ্জশ্বিটখন যিমানে সোনকালে আৰু ষ্ট্ৰংলি বনোৱা হয় সেইটো হিচাপতে আমাৰ ডিফেন্স ষ্ট্ৰং হ'ব আৰু তেনেকৈ আমি সোনকালে ন্যায় পাম আইনবিলাক ষ্ট্ৰং হ'ব লাগিব চাৰ্জশ্বিটো ষ্ট্ৰং হ'ব লাগিব মই তাকে মানে অনুৰোধ কৰিছোঁ SIT-কো যে যাতে আমি কোনো ফালৰ পৰা তাৰমানে আমি দোষী যাতে কোনো ফালৰ পৰা সাৰি যাব নোৱাৰে আৰু আমাৰ পইণ্টবিলাক ষ্ট্ৰং হৈ থাকক